বিশ্বৰ আটাইতকৈ শক্তিশালী নেতা হিচাপে পৰিচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কেতিয়াবা যদি ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধভিত্তিক পৰিৱেশত যুদ্ধবিৰতি কৰোৱা বুলি নিজে দাবী কৰিছে। আনহাতে আকৌ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যি যুদ্ধ, সেই যুদ্ধ অতি সোনকালে যুদ্ধবিৰতিৰ মাজলৈ আহিব বুলি দাবী কৰিছে। ইয়াৰ উপৰিও চিৰিয়া, লেবানন, পেলেষ্টাইন আদি যিসমূহ যুদ্ধ চলি আছে, সেই যুদ্ধসমূহো ডোনাল্ড ট্ৰাম্পে অতি সোনকালে যুদ্ধবিৰতিৰ মাজলৈ লৈ আহিব পাৰিব বুলি ইতিমধ্যেই দাবী কৰিছিলে। তাৰ উপৰিও কিন্তু ডোনাল্ড ট্ৰাম্পে নিজকে শান্তিৰ নোবেল বঁটাৰ বাবে, অৰ্থাৎ নিজৰ নামটো শান্তিৰ নোবেল বঁটাৰ বাবে নিজেই মনোনীত কৰিছিলে। ডোনাল্ড ট্ৰাম্পে দাবী কৰিছিলে যে ডোনাল্ড ট্ৰাম্পে আচলতে শান্তিৰ নোবেল বঁটা পোৱাৰ বাবে যোগ্য। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, নিজে নিজৰ নামটো শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা সেই ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধত আমেৰিকাক কিয় পোনপটীয়াকৈ জড়িত কৰা নাই? আমেৰিকাই ইৰাণৰ ওপৰত একদম মুকলিকে যি ষ্ট্ৰাইক কৰিছে, সেই ষ্ট্ৰাইকৰ জৰিয়তে এটা কথা স্পষ্ট হৈ পৰিছে যে ইজৰাইল আৰু ইৰাণৰ মাজত সংঘটিত যি যুদ্ধ, সেই যুদ্ধত আমেৰিকাই ইজৰাইলক সমৰ্থন কৰিছে। আমেৰিকাই যি ইৰাণৰ ওপৰত আক্ৰমণ সংঘটিত কৰিলে, সেই আক্ৰমণৰ জৰিয়তে ইৰাণৰ কিমান ক্ষতি হ'ল সেইটো কিন্তু আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ প্ৰশ্ন। নিউক্লিয়াৰ এৰেঞ্জমেণ্ট ইৰাণৰ যি আছিলে, সেই এৰেঞ্জমেণ্টসমূহত আমেৰিকাই ইতিমধ্যে বোমাৰে আক্ৰমণ কৰিছে, আৰু সেই আক্ৰমণত ইৰাণৰ সেই নিউক্লিয়াৰ এৰেঞ্জমেণ্টসমূহ কিমান ক্ষতি হৈছে সেয়া কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন। কিয়নো ইতিমধ্যে ইৰাণৰ ফালৰ পৰা দাবী কৰা হৈছে যে তেওঁলোকৰ নাটানজ চহৰত যি নিউক্লিয়াৰ ৰিয়েক্টৰৰ যি প্ৰগ্ৰাম আছিলে, সেই প্ৰগ্ৰামত তেওঁলোকে জমা কৰি ৰখা যি এনৰিচ ইউৰেনিয়াম আছিলে, সেই ইউৰেনিয়ামসমূহ ইতিমধ্যে স্থানান্তৰিত কৰা বুলি তেওঁলোকে দাবী কৰিছে। ইয়াৰ পৰিৱৰ্তে আমেৰিকাই আক্ৰমণ কৰি পেলাই তেওঁলোকে দাবী কৰিছে যে ইৰাণৰ যি নিউক্লিয়াৰ প্ৰজেক্টসমূহ আছে, সেই প্ৰজেক্টসমূহ ইতিমধ্যে ধ্বংস কৰি দিয়া হৈছে। ইৰাণে দাবী কৰিছে যে তেওঁলোকৰ এনৰিচ ইউৰেনিয়ামসমূহ সংৰক্ষিত হৈ আছে। আনহাতে আমেৰিকাই দাবী কৰিছে যে আমেৰিকাৰ আক্ৰমণত ইৰাণৰ সকলো ধৰণৰ নিউক্লিয়াৰ যি ফেচিলিটিজ আছে, সেই ফেচিলিটিজসমূহ ধ্বংস হৈ গৈছে। পৰৱৰ্তী সময়ত এই যিটো বিষয়, এই বিষয়টো খুব সুন্দৰকৈ প্ৰতিফলিত হ'ব। ইৰাণে যদি তেওঁলোকৰ যি নিউক্লিয়াৰ প্ৰজেক্ট, সেই নিউক্লিয়াৰ প্ৰজেক্ট ধাৰাবাহিকভাৱে আগুৱাই লৈ যাবলৈ সক্ষম হয়, তেনেহলে এটা কথা স্পষ্ট হ'ব যে আমেৰিকাই যি আক্ৰমণ সংঘটিত কৰিলে, সেই আক্ৰমণৰ দ্বাৰা ইৰাণৰ যি নিউক্লিয়াৰ প্ৰজেক্ট, সেই নিউক্লিয়াৰ প্ৰজেক্টত বৰ বিশেষ ক্ষতি হোৱা নাই। যদি ইৰাণে সেই প্ৰজেক্টসমূহ ধাৰাবাহিকভাৱে আগবঢ়াই লৈ যাব নোৱাৰে, তেতিয়াহ'লেও এটা কথা স্পষ্ট হৈ পৰিব যে আমেৰিকাই যি আক্ৰমণ চলাইছিলে, সেয়া নিখুঁত আক্ৰমণ আছিলে আৰু সুপৰিকল্পিত আক্ৰমণ আছিলে, যি আক্ৰমণৰ সহায়ত ইৰাণৰ যি নিউক্লিয়াৰ প্ৰজেক্ট আছিলে, সেই প্ৰজেক্টসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। এতিয়া সকলোৰে মনত এটা প্ৰশ্ন উত্থাপিত হৈছে যে আমেৰিকাই পোনপটীয়াকৈ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত নামি পৰাৰ পিছত এয়া শান্তিৰ ৰাস্তা মুকলি হ'ব নে এক নতুন যুদ্ধৰ সূচনা হ'ব? এই প্ৰশ্নখিনি আজি আপোনালোকৰ বাবে আমি এৰি দিছো। আপোনালোকে বিশ্লেষণ কৰিব, আপোনালোকে অকণমান চিন্তা চৰ্চা কৰিব, সকলো দিশ, সকলো বিষয়, সকলো পক্ষক পৰ্যালোচনা কৰি পেলাই আপোনালোকে ইয়াৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিব। ইৰাণৰ নিউক্লিয়াৰ প্ৰজেক্ট যিসমূহ আছে, সেই প্ৰজেক্টসমূহৰ বিষয়ে যদি আমি পৰ্যালোচনা কৰোঁ, তেনেহলে আমি দেখিবলৈ পাম যে ইৰাণে যিসমূহ নিউক্লিয়াৰ প্ৰজেক্ট আছে, সেই প্ৰজেক্টসমূহ অতি সুৰক্ষিতভাৱে তেওঁলোকে স্থাপন কৰিছিলে। ইৰাণৰ যি নিউক্লিয়াৰ প্ৰজেক্ট আছে, সেই প্ৰজেক্টসমূহ পাহাৰৰ তলত অতি সুৰক্ষিতভাৱে ইৰাণে প্ৰতিষ্ঠা কৰিছিলে। সেই প্ৰজেক্টসমূহ সুৰংগৰ জৰিয়তে পাহাৰৰ তলত প্ৰতিষ্ঠা কৰা হৈছিলে, যাৰ ফলত ইজৰাইলে কৰা আক্ৰমণত সেই প্ৰজেক্টসমূহৰ বৰ বিশেষ ক্ষতি হোৱা নাছিলে। পাহাৰৰ তলত অতি সুৰক্ষিতভাৱে, পাহাৰৰ গভীৰতাত অতি সুৰক্ষিতভাৱে ইৰাণে যি নিউক্লিয়াৰ প্ৰজেক্ট প্ৰতিষ্ঠা কৰিছিলে, সেই প্ৰজেক্টক ধ্বংস কৰিবলৈ অথবা ক্ষতিসাধন কৰিবলৈ হলে তাৰ যি ক্ষমতা সম্পন্ন বোমৰ প্ৰয়োজন, সেই বোম কিন্তু ইজৰাইলৰ হাতত নাছিলে। ইয়াৰ ফলতে হয়তো ইজৰাইলক সহায় কৰিবৰ বাবে আমেৰিকাই নিজৰ যি বাংকাৰ ব্লাষ্টাৰ বম আছে, সেই বম ইৰাণৰ সেই নিউক্লিয়াৰ প্ৰজেক্টসমূহত নিক্ষেপ কৰিছিলে, আৰু তাৰ ফলত ইৰাণৰ সেই নিউক্লিয়াৰ প্ৰজেক্টসমূহ যথেষ্ট ক্ষতিসাধন হোৱা বুলি আমেৰিকাই ইজৰাইলে দাবী কৰিছে। আমেৰিকাই ইজৰাইলক সমৰ্থন কৰি ইৰাণৰ ওপৰত পোনপটীয়াকৈ যে আক্ৰমণ সংঘটিত কৰিলে, এই আক্ৰমণ সংঘটিত কৰাৰ পিছত আটাইতকৈ ডাঙৰ প্ৰশ্নটো এতিয়া উত্থাপিত হ'ব যে ইৰাণৰ পক্ষত বিশ্বৰ কোন কোন দেশে থিয় দিব? সঁচাকৈ আমেৰিকাৰ এই আক্ৰমণে সমগ্ৰ বিশ্বকে তৃতীয় বিশ্বযুদ্ধৰ গৰাহলৈ ঠেলি দিব নেকি? এই প্ৰশ্নটোৱে কিন্তু সকলোকে যথেষ্ট আতংকিত কৰি ৰাখিছে। যদি ইৰাণে আমেৰিকাৰ এই আক্ৰমণক প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰে, এই আক্ৰমণক প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰে, তেনেহলে সমগ্ৰ পৃথিৱীতে যে খাৰুৱা তেলৰ যি দাম, সেই দাম আকাশলংঘী হ'ব, সেয়া কিন্তু নিশ্চিত। ইৰাণৰ দ্বাৰা সমৰ্থিত যিসমূহ সন্ত্ৰাসবাদী সংগঠন আছে, যেনে হিজবুল্লাহ, হুতি আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহ ইতিমধ্যে কিন্তু ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণে যথেষ্ট দুৰ্বল কৰি তুলিছে। তাৰ পিছতো কিন্তু তেওঁলোকৰ যে অস্তিত্ব, সেই অস্তিত্ব এতিয়াও শেষ হৈ যোৱা নাই। যিহেতু এই সন্ত্ৰাসবাদী সংগঠনসমূহৰ অস্তিত্ব এতিয়া শেষ হৈ যোৱা নাই, গতিকে
ইৰাণে কেৱল নিজৰ সৈন্য বাহিনীৰ শক্তিৰ দ্বাৰাই প্ৰত্যুত্তৰ দিয়াৰ উপৰিও কিন্তু এই সন্ত্ৰাসবাদী সংগঠনসমূহৰ জৰিয়তেও আমেৰিকা আৰু ইজৰাইলক যি প্ৰত্যাক্ৰমণ কৰাৰ পৰিকল্পনা, সেই পৰিকল্পনা ৰচনা কৰিব পাৰে। ইৰাণে যদি এনেধৰণৰ পৰিকল্পনা ৰচনা কৰে তেনেহলে ইয়াৰ যি পৰিণাম, সেই পৰিণাম যে ভয়াৱহ হ'ব সেয়া নিশ্চিত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে ঘোষণা কৰিছে যে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যি যুদ্ধ, সেই যুদ্ধবিৰতি আৰম্ভ হৈছে। গতিকে দুইখন দেশে যুদ্ধবিৰতি পালন কৰিব লাগে, দুইখন দেশে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ বন্ধ কৰিব লাগে। কিন্তু কিছুসংখ্যক যে নিউজ চেনেল, কিছুসংখ্যক যে সংবাদ মাধ্যম, সেই সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আছে যে ডোনাল্ড ট্ৰাম্পে যুদ্ধবিৰতিৰ কথা ঘোষণা কৰাৰ পিছতো ইৰাণে কিন্তু ইজৰাইলৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে। যদি ইৰাণে কৰা এই আক্ৰমণৰ প্ৰত্যুত্তৰ ইজৰাইলে দিয়ে তেনেহলে ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰা সেই যুদ্ধবিৰতিৰ কিন্তু কোনো ধৰণৰ ফল বিশ্বই লাভ নকৰিব। যুদ্ধবিৰতিৰ কথা ঘোষণা কৰাৰ পিছত খাৰুৱা তেলৰ যি মূল্য, সেই মূল্য কিছু পৰিমাণে অৱনমিত হোৱা দেখা পোৱা গৈছে। কিন্তু যদি সেই যুদ্ধবিৰতি প্ৰকৃতাৰ্থত বলবৎ নহয় তেনেহলে খাৰুৱা তেলৰ যি মূল্য, সেই মূল্য কিন্তু যথেষ্ট বৃদ্ধি হোৱা আমি দেখিবলৈ পাওঁ। ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধ সংঘটিত হৈছে, সেই যুদ্ধই পৃথিৱীৰ যি অৰ্থব্যৱস্থা, সেই অৰ্থব্যৱস্থাত যথেষ্ট প্ৰভাৱ পেলাব। সেই প্ৰভাৱ অতি সোনকালে আমি দেখিবলৈ পাম। ইৰাণে যে মধ্যপ্ৰাচ্যৰ আটাইতকৈ বেছি তেল অথবা খনিজজাত যি পদাৰ্থ, সেই পদাৰ্থ উৎপাদনকাৰী দেশ, ইৰাণৰ বিৰুদ্ধে যদিও আমেৰিকাই বিভিন্ন চেংচন লগাই থৈছে, তথাপিও কিন্তু ইৰাণৰ পৰা পৃথিৱীৰ কিছুসংখ্যক দেশে তেল অথবা যি খনিজজাত পদাৰ্থ, সেই পদাৰ্থসমূহ ক্ৰয় কৰি আছে। ইৰাণৰ যি অৰ্থব্যৱস্থা, সেই অৰ্থব্যৱস্থা নিশ্চিতভাৱে এটা ভাল স্থিতিত নাই। তথাপিও কিন্তু ইৰাণৰ যি শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থাটো কিন্তু ৰাজতন্ত্ৰ অথবা গণতন্ত্ৰ তেনেকুৱা ধৰণৰ নহয়। তেনেকুৱা এখন চৰকাৰ আছে আৰু সেই চৰকাৰৰ ওপৰত এগৰাকী মুৰব্বী আছে। অৰ্থাৎ ইৰাণত আচলতে ইছলামিক যি ক্ৰান্তি, সেই ক্ৰান্তিৰ জৰিয়তে তেওঁলোকৰ যি সুপ্ৰিম লিডাৰ আছে, সেই সুপ্ৰিম লিডাৰে দেশৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী। ইৰাণৰ সুপ্ৰিম লিডাৰে লোৱা প্ৰতিটো সিদ্ধান্তই শেষ আৰু চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হয়। ইৰাণৰ যি সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খুমেনি ইতিমধ্যে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ ঘোষণা কৰিছে যে ইৰাণে যিকোনো পৰিস্থিতিত, যিকোনো মূল্যৰ বিনিময়ত সকলো আক্ৰমণক প্ৰত্যুত্তৰ প্ৰদান কৰিব। আয়াতুল্লাহ খুমেনি ইতিমধ্যে হয়তো তেওঁ ভাবিছে, তেওঁ হয়তো বুজি উঠিছে যে যিকোনো মুহূৰ্তত তেওঁক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হ'ব পাৰে, তেওঁৰ মৃত্যু হ'ব পাৰে। ইয়াৰ ফলত তেওঁৰ যি উত্তৰাধিকাৰী, সেই উত্তৰাধিকাৰীক তেওঁ ইতিমধ্যে ঘোষণা কৰি থৈছে। আয়াতুল্লাহ খুমেনি অৰ্থাৎ ইৰাণৰ যি সুপ্ৰিম লিডাৰ গৰাকীৰ যি ঘোষণা, যি কথা বতৰা, তাৰ পৰা এটা কথা প্ৰমাণিত হৈছে যে যদি ইৰাণৰ যি সুপ্ৰিম লিডাৰ গৰাকী আছে তেখেতৰ কিবা কাৰণত মৃত্যু হয় তেনেহলে ইৰাণৰ যি আক্ৰমণ, ইৰাণৰ যি প্ৰত্যাক্ৰমণ সেয়া কিন্তু বন্ধ নহয়। কাৰণ তেওঁৰ মৃত্যুৰ লগে লগে অন্য এগৰাকী লোকে তেওঁ সেই স্থান গ্ৰহণ কৰিব আৰু সেই স্থান গ্ৰহণ কৰিয়ে নিজৰ কাম, নিজৰ যি কাৰ্য সেয়া কৰি যাব। ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘটিত যি যুদ্ধ, সেই যুদ্ধত সঁচাকৈ যুদ্ধবিৰতি সম্ভৱ নে? ইতিমধ্যে কিছুসংখ্যক সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি যদিও ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি হোৱা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে, তথাপিও কিন্তু ইৰাণৰ বিদেশ মন্ত্ৰী আৰু ইৰাণৰ কিছুসংখ্যক যি নেতা আছে, সেই নেতাসকলে কিন্তু এই যুদ্ধবিৰতি মানি লবলৈ অস্বীকাৰ কৰিছে। তেওঁলোকে ঘোষণা কৰিছে যে ইজৰাইলৰ ফালৰ পৰা কোনো ধৰণৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ তেওঁলোকে লাভ কৰা নাই। যদি এয়াই সঁচা হয় তেনেহলে ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধ, সেই যুদ্ধ নিয়মীয়াভাৱে চলি থাকিব। সেই যুদ্ধ আৰু অধিক দীঘলীয়া হোৱাৰ সম্ভাৱনা থাকিব। যদি এই যুদ্ধ দীঘলীয়া হয় তেনেহলে মধ্যপ্ৰাচ্যৰ যিসমূহ দেশ আছে, কাটাৰ হওক, চৌদি আৰব হওক, UAE হওক, সকলো দেশেই কিন্তু কিছু হলেও আতংকত তেওঁলোকে দিন অতিবাহিত কৰিব লাগিব। কিয়নো এই দেশসমূহত আমেৰিকাৰ যি সামৰিক ঘাটি আছে, আমেৰিকাই ইৰাণৰ ওপৰত কৰা আক্ৰমণৰ পিছতে ইৰাণে কিন্তু কাটাৰত থকা আমেৰিকাৰ যি সামৰিক ঘাটি আছে, সেই সামৰিক ঘাটিত আক্ৰমণ কৰিছে। গতিকে ইৰাণে আমেৰিকাৰ যিকোনো সামৰিক ঘাটিক লক্ষ্য কৰি তেওঁলোকে আক্ৰমণ সংঘটিত কৰিব পাৰে আৰু সেই আক্ৰমণ সংঘটিত কৰাৰ লগে লগে কিন্তু অন্য এক যুদ্ধৰ যে সূচনা হ'ব সেয়া নিশ্চিত। ইৰাণৰ বিদেশ মন্ত্ৰীগৰাকী ইতিমধ্যে ৰুছকে ধৰি অন্যান্য যিসমূহ আমেৰিকা বা ইজৰাইলৰ যি বিৰোধী বুলি পৰিচিত বিশ্বত, সেই দেশসমূহ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁ বৈঠকত মিলিত হৈছে। ভ্লাদিমিৰ পুটিন আৰু ইৰাণৰ বিদেশ মন্ত্ৰীগৰাকীয়ে যৌথভাৱে সংবাদমেল সম্বোধন কৰিছে। ভ্লাদিমিৰ পুটিনে নিশ্চিত কৰিছে যে ইৰাণৰ যি সৰ্বোচ্চ নেতা আছে, ইৰাণৰ যি প্ৰশাসন আছে, ইৰাণৰ যি চৰকাৰ আছে, সেই চৰকাৰৰ লগত ৰাছিয়া সদায় আছে, তেওঁলোকৰ সমৰ্থনত থিয় হৈ আছে। ইৰাণৰ বিৰুদ্ধে যদি যৌথভাৱে এক আক্ৰমণ সংঘটিত হয় পৰৱৰ্তী সময়ত, তেনেহলে বিশ্বৰ কিছুসংখ্যক দেশে যে ইৰাণৰ সৈতে থিয় দিব, সেই কথা কিন্তু নুই কৰিব নোৱাৰি।
ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘটিত এই যুদ্ধত যদি আমেৰিকাই প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰি থাকে, তেনেহলে পৃথিৱীত যে তৃতীয় বিশ্বযুদ্ধৰ যি সম্ভাৱনা, সেই সম্ভাৱনা অধিক প্ৰকট হৈ পৰিব। ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘটিত এই যুদ্ধখন বৰ্তমান সময়ত কি পৰিস্থিতি, কি পৰ্যায়ত আছে, সেয়া কিন্তু যথেষ্ট চিন্তনীয় বিষয়। ইজৰাইল আৰু ইৰাণৰ মাজত সংঘটিত এই যুদ্ধখন বৰ্তমান যুদ্ধবিৰতিৰ দিশলৈ নিব পৰা কিবা পৰিস্থিতি বা পৰিৱেশ আছেনে, তাৰ ওপৰত পৰ্যালোচনা কৰাৰ কিন্তু ফল আছে। কিয়নো যদি ইজৰাইল আৰু ইৰাণৰ এই যুদ্ধখন চলি থাকে, তেনেহলে এই যুদ্ধৰ ফলত সমগ্ৰ পৃথিৱীৰ যি অৰ্থব্যৱস্থা, সেই অৰ্থব্যৱস্থা যথেষ্ট প্ৰভাৱ পৰিব। কাৰণ পৃথিৱীৰ যি অৰ্থব্যৱস্থা, সেই অৰ্থব্যৱস্থা খাৰুৱা তেল, খনিজাত পদাৰ্থৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। খাৰুৱা তেল অথবা খনিজাত পদাৰ্থৰ যদি মূল্য বৃদ্ধি হয়, তেনেহলে সেই মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব। যদিও ইজৰাইল আৰু ইৰাণ অথবা আমেৰিকাৰ এই তিনিখন দেশৰ মাজত এখন যুদ্ধ চলি আছে, তথাপি এই যুদ্ধৰ যি প্ৰভাৱ, সেই প্ৰভাৱ কিন্তু আমাৰ দেশ ভাৰততো যে পৰিব, সেই কথা নিশ্চিত। ইজৰাইলে ইতিমধ্যে দাবী কৰি আহিছে যে ইৰাণে তেওঁলোকৰ পৰমাণু যি প্ৰজেক্টসমূহ আছে, সেই প্ৰজেক্টসমূহ নিৰবিচ্ছিন্নভাৱে অব্যাহত ৰাখিছে। তেওঁলোকৰ সেই পৰমাণু প্ৰজেক্টৰ কামসমূহ নিৰবিচ্ছিন্নভাৱে চলাই গৈছে, আৰু ইয়াৰ ফলত ইৰাণ অতি সোনকালে পৰমাণু শক্তি থকা দেশৰ ভিতৰত নিজক সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ব। আৰু সেই যি প্ৰচেষ্টা, ইৰাণৰ যি প্ৰচেষ্টা পৰমাণু শক্তি আহৰণ কৰা, সেই প্ৰচেষ্টা প্ৰতিহত কৰাৰ বাবে ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰা বুলি ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ সমান্তৰালকৈ আমেৰিকায়ো ইৰাণৰ ওপৰত এইকাৰণে আক্ৰমণ কৰিছে যাতে ইৰাণে কোনো ধৰণৰ পৰমাণু শক্তি আহৰণ কৰিব নোৱাৰে। কিন্তু এই আক্ৰমণৰ ফলত ইৰাণে ঘোষণা কৰিছে যে তেওঁলোকে তেওঁলোকৰ যি পৰমাণু শক্তি আহৰণ প্ৰচেষ্টা, সেই প্ৰচেষ্টা তেওঁলোকে নিৰবিচ্ছিন্নভাৱে অব্যাহত ৰাখিব। তেওঁলোকে ইয়াত কোনো ধৰণৰ প্ৰতিবন্ধকতা আৰোপ নকৰে, তেওঁলোকে নিৰবিচ্ছিন্নভাৱে এই প্ৰচেষ্টা চলাই থাকিব। এতিয়া গুৰুত্বপূৰ্ণ বিষয়টো হ'ব যে এই যুদ্ধ সঁচাকৈ যুদ্ধবিৰতিৰ দিশত আগবাঢ়িব। এই যুদ্ধত যুদ্ধবিৰতি সম্ভৱপৰ হ'বনে? ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘটিত এই যুদ্ধখন কোন দিশলৈ পৰ্যবেসিত হয়, সেয়া অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। আজি আমাৰ এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছো। আমাৰ হাতত থকা কিছু তথ্য আপোনালোকক অৱগত কৰিবলৈ আমি চেষ্টা কৰিলো। আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই কেনে পায়, আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।